পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1 2 3 4 5 পাঁচটা অপচন দি পাঁচখন জিলাৰ অপচন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমোডেট কৰিব পাৰো অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালি নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায় কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহলে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয় সেই কাৰণে আজি আমি এটা নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব বিষয়াই নহয় কম্পিউটাৰে লোকেট কৰিব যে এও শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে কম্পিউটাৰে তাক লোকেট কৰিব কম্পিউটাৰে ডিসাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে যদি আমি শিক্ষা বিভাগলৈকে চকু দিওঁ তেতিয়াহলে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয় নতুন মেডিকেল কলেজ তাক আমি দেখা দিওঁ আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ হি 8,000 কোটি টকা ব্যয়েৰে হি তাক ঘোষণা হ'ব শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাস্ট 5 আৱাৰ্ছ বিটুইন শিলচৰ টু গুৱাহাটী ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছো মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এন্টাৰিং ইন এ নিউ ফেজ যত 2024ত আমি আশা কৰিছো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ ক্ৰোৰ 1 লাখ কোটি টকাৰ কাম অসমত আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ কাম কেন্দ্ৰীয় চৰকাৰৰ কাম দুইটাই মিলি এক্সটাৰ্নেলি এডেড প্ৰজেক্ট আজিৰ দিনত আমাৰ অসমত 43,000 কোটি টকা চলি আছে বানপানী ৰাস্তা ঘাট বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন সময়ত এই ক্ষেত্ৰটো যিহেতু এই টকাৰ 80% ভাৰত চৰকাৰে উভতাই দিয়ে আৰু 20% মাত্ৰ ৰাজ্য চৰকাৰে উভতাই দিয়ে সেই কাৰণে এই ক্ষেত্ৰটো আমি যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছো যাতে আসাম can have modern infrastructure Assam Electricity Board যাক আমি APDCL বুলি কওঁ it is on profit for last 2 years সেই কাৰণে এই বছৰ আমি ইলেক্ট্ৰিসিটি মাসুল
হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম then Assam tariff will be very very comparable হৈ যাব with the other state এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্নমেণ্ট আৰু আসাম গভৰ্নমেণ্টত অসমত যেহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছো আমাৰ দুখীয়া বা সৰ্বসাধাৰণ মানুহৰ এটা সদায় অসুবিধা থাকে যে চৰকাৰী বিভাগত গৈ আমি অসুবিধাৰ সন্মুখীন হওঁ আমি কাম কৰিব নোৱাৰো সেৱা সেতু পোৰ্টেল আমি আৰম্ভ কৰিছিলো 800 সেৱা আমি ডিজিটেলি আগবঢ়াওঁ যোৱা বছৰ কেইটাত 1,62 লাখ 1,62 লাখ মানুহে এই ডিজিটেল সেৱাৰ বাবে আমাক আবেদন কৰিছিলে আৰু ইয়াৰ ভিতৰত আমি 1 কোটি লোকক ডিজিটেলি সেৱা আগবঢ়াবলৈ সক্ষম হৈছো 26 লাখ মানুহৰ এপ্লিকেশনত ভুল থাকে ৰিজেক্ট কৰিব লাগে পজিটিভ ডিসপোজেল ইজ 1 crore আউট অফ 1,62 লাখ আমাৰ যি এপ্লিকেশন আছিলে আৰু ইয়াৰ ভিতৰত আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনখনো আমি এক্টিভেট কৰিছো যাতে প্ৰয়োজন সাপেক্ষে মানুহৰ অভাৱ অভিযোগ থাকিলে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনতো কমপ্লেইন দিব পাৰে তাত ইতিমধ্যে আমি 900 অভিযোগ লাভ কৰিছো যোৱা এটা মাহৰ ভিতৰতে ইয়াৰ উপৰিও যোৱা বছৰটোত আমাৰ সমজিলাৰ গঠন বৰাক ভেলী উন্নয়ন বিভাগ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু আমাৰ পাব্লিক যি পৰীক্ষা হয় এই পৰীক্ষাত হোৱা নকল আদিৰ বিপক্ষে কঠোৰ আইন এইবিলাকৰ জৰিয়তে আমি ৰাজ্যত এটা সুন্দৰ পৰিবেশ এটা আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সোলাৰ ৰুফটপ ইনষ্টলেচনৰ বাবে আবেদন কৰিছিলে অসমত এই পৰ্যন্ত আমি 4,400টা সোলাৰ ৰুফটপ আমি লগাব পাৰিছো আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেটা লগোৱাৰ পিছত অলমোস্ট নীল আহিছে আপোনালোকে পাই থাকিব সোশ্যাল মিডিয়াত এতিয়া সোলাৰ ৰুফটপ লগোৱাৰ পিছত নীল আৰু সোলাৰ ৰুফটপ লগোৱাটো ভাৰত চৰকাৰেও সাবসিডি অসম চৰকাৰেও সাবসিডি দিয়ে নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে অসমত 1.5 লাখ মানুহে সোলাৰ ৰুফটপৰ কাৰণে আবেদন কৰিছে আমি 5,000 ইনষ্টল কৰিছো 4,400 অসমৰ ডেকা লৰাসকলক সোলাৰ ৰুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো ইট ইজ এ ইমাৰ্জিং সেক্টৰ সোলাৰ ৰুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা ITI পৰা পাছ কৰা লৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে মই সোলাৰৰ ক্ষেত্ৰত ডেকা লৰা ছোৱালী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো আপোনালোকে
আনন্দিত হব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম। এইটো নেপকো বা কাৰো নহয়, ইট ইজ এ পিয়ৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম। স্কিলিঙৰ কাৰণে আমি এই বছৰ 26খন MOU কৰিছো। এই বছৰতে আমি বহুকেইটা গুৱাহাটীত পানী দিয়াৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত 19,49,000 ঘৰ নিৰ্মাণ কৰা, আয়ুষ্মান ভাৰতৰে আমি প্ৰায় 12 লাখ পেচেণ্টক এতিয়ালৈকে আমি কেটাৰ কৰিব পাৰিছো। আৰু কেন্সাৰ কেয়াৰ যি আমাৰ টাটাৰ লগত আমাৰ যৌথ প্ৰচেষ্টাত তাত আমি এতিয়ালৈকে 17খন কেন্সাৰ হস্পিটাল নিৰ্মাণৰ দিশত আমি দ্ৰুত গতিত আগবাঢ়িব পাৰিছো। এই বছৰত আমি শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম। দিস ইউনিভাৰ্চিটি নৰ্মেল ইউনিভাৰ্চিটি নহব, ইয়াত AI, ৰবটিক্স, 3D, AR, VR যি নতুন সাবজেক্টস আছে এই সাবজেক্টৰ ওপৰত কনসেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores, and this will be a new technology university for state of Assam. Humanities subject থাকিব, physics, chemistry থাকিব, but it is being modeled as industry 4.0 enabled university. যত নেকি robotics, technology, augmented reality গোটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান যোজনা, সৰিয়হ ক্ৰয়, ধান ক্ৰয়, ফসল বীমা আমি কৃষকসকলকো বহুখিনি সহায় কৰিব পাৰিছো এই বছৰটোত। আৰু এই বছৰটোত আমি বিভিন্ন ধৰণে দৰিদ্ৰ লোকক বিনামূলীয়া দালি চাউল আদিৰে আমি ৰেশন কাৰ্ডৰ কাভাৰেজ বহুত বঢ়াব পাৰিছো। এই বছৰটোত 2025ত ৰেশন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি, নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব, যাতে বজাৰতকৈ কম দামত ৰেশন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে, মধ্যবিত্ত লোকে দালি, চেনি আৰু নিমখ কম দামত পাব পাৰে। আমাৰ আৰু এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি যত নেকি ব্ৰহ্মপুত্ৰ বা গোটেই নদী বা সমূহত নাছিলে তাত আমি মথাউৰি বনাবৰ বাবে আমি গেলেফু মাইন্ডফুলনেস সিটি। So I am of the hopeful that Government of India will soon announce a railway track from Guwahati to Gelefu via Kokrajhar. It will be a different railway tracks. If you run Vande Bharat kind of luxury train there, so whoever will come to Gelefu, they will also come to Guwahati. Now Guwahati airport will be inaugurated in July, which will be almost comparable to the Bhutan's Gelefu airport, because I have His Majesty was very kind to show me the drawings of Bhutan airport. I think central government wants that Assam and Bhutan should work very closely. Our duty is to see that the Gelefu mindfulness city is successful rather than competing with Gelefu, because Assam cannot give that luxurious and wellness life to any people, because we have our own dose of pollution, we have own dose of our problems. So residents will be in Gelefu, but investment can be in Kokrajhar, investment can be in Sirang, investment can be in Bongaigaon. The guy will stay overnight in Gelefu and come to the factory during the day to Assam. So we have developed the module for a 6-lane highway between Bongaigaon and Gelefu. Railway projects, Ashwini Vaishnav is coming on 3rd. I am hopeful that during that time I will get a fast-hand briefing from Union Minister of Railway regarding the progress of the railway projects. But lot of things is also happening in Assam to make use of Gelefu mindfulness city. But apart from Gelefu, we have a very interesting conversation in Bhutan.
Now Bhutan release water. But that water, anyway they will release because they are in top. Water, if no people do not release, it comes down. Now Bhutan says that you can use my water. His Majesty King 5 and 4, board has assured me that any kind of water supply projects you want to do using the Bhutan's water, you can develop. You can develop irrigation projects with Bhutan's water. And they have also told me that you can produce electricity using Bhutan's water. So this visit was a very landmark visit. Assam never think 30 years from now, we only try to manage our day-to-day affair. But this visit, encouraged by Dr. Jai Shankar, to create a vision 30 years from now, that how Assam and Bhutan can develop. Today, Bhutan is exporting their entire commodity through Jogighopa. Yesterday also 4 stone load ships has started their journey from Jogighopa to Bangladesh. They said that we will use the land port of Golokganj also. And ultimately their idea that they have explored enough Bengal for the transportation. Now they want to develop another green area called Assam. So I think Bhutan and Assam will have lot of partnership in days to come. And in our investment summit, Prime Minister Bhutan will come. And His Majesty has also assured me that he will again come to Assam in 2025 along with his family. মুখ্যমন্ত্ৰী মহোদয় প্ৰশান্ত দা বহুত ধন্যবাদ নতুন বছৰত আমি আপোনাৰ পৰা চৰকাৰৰ খতিয়ান আমি পাইছোঁ আৰু খুবেই ভাল লাগিছে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈ আছে বিভিন্ন ক্ষেত্ৰত এই সংক্ৰান্তত যেহেতু আমাৰ আজি প্ৰথম দিনা আমাৰ সাংবাদিকৰ লগত আপুনি বাৰ্তালাপ কৰিছে সাংবাদিকৰ হৈ দুটা প্ৰশ্ন ৰাখিবলৈ আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ যোৱা 3 বছৰ পাৰ হোৱা যিখিনি আপোনাৰ চৰকাৰৰ কাৰ্যসূচীত আমাৰ সংবাদ মাধ্যমৰ ভূমিকাটো আপুনি কেনেকৈ পৰ্যালোচনা কৰে আৰু দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ অসমৰ সংবাদ মাধ্যম বা আমাৰ গুৱাহাটীতে আমাৰ প্ৰেছ ক্লাব এটা আমাৰ নাই ভাল প্ৰেছ ক্লাব এটা বা আমাৰ যিখিনি সংবাদ জাৰ্নেলিষ্টৰ আমাৰ পেনশ্যনৰ বৃদ্ধিৰ ডিমাণ্ড আছে বা হাউচিঙৰ কিছুমান বহুত প্ৰব্লেম আছে আমাৰ মিডিয়া ট্ৰাষ্টৰ জাৰ্নেলিষ্ট গেষ্ট হাউচৰ আমাৰ তেনেকুৱা আছে সো তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ সাংবাদিকৰ যিখিনি সমস্যা বা হেৰি আপোনাৰ চৰকাৰে কেনেকৈ আপোনালোকে চিন্তা কৰিছে তাৰ বিষয়ে অলপ জানিব পাৰিলে ভাল পাম বহুত ধন্যবাদ সক মই আপোনাক প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিম going by everything মই ভাবো যে in one word now Assam is a aspirational state Assam is এতিয়া সেইখন অসম নহয় যিখন অসম আন্দোলনৰ আছিল যিখন অসম হিংসাৰ আছিল এতিয়া অসমৰ যুৱক সমাজ aspirational হল and they are now a largely they are I think that industry will suffer very heavily. People in Assam is now talking about AI. Youth of Assam is talking about many new things. If you go to an area, if you go young students in Assam, their questions are completely different. My appeal to the media that come out the way Assamese youth has come out from the prism of those days. It is high time for media to come out from the prisms of 70s, 80s, 90s. Jodi ami
সেই প্ৰিজমটোৰ পৰা ওলাই নাহো, very fast social media will take over our print media and the television media. I'll give you a small example of last 1 week. When I speak about accident, Assam media will not cover me in the front page. Durghotanat সংখ্যা বাঢ়িছে কমিছে, অসমৰ মানুহে অসমৰ media will not give me the space. Because for them, accident বাঢ়িছে, এটো how it matters. Because 70s, 80s, 90s এটো matter নকৰিছিলে. অসমৰ GDP বাঢ়িছে নে নাই media কাৰণে important news নহয়. দিনে ৰাতিয়ে জাগিৰোডত নিশা 3টা 4টা লৈকে এলএনটিয়ে লাইট জ্বলাই কাম কৰি আছে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি, গাড়ী লৈ যোৱা মানুহে গাড়ী ৰখাই তাত চাই, ইট হেজ বিকাম এ টুৰিজিম স্পট। কিন্তু অসমৰ মিডিয়াই এতিয়ালৈকে তাক ধৰিবই পৰা নাই যে হোৱাট ইজ হেপেনিং। তাৰ ফলত কি হৈছে, একেবোৰ সৰু সৰু কথা লৈ যেতিয়া মই ফেচবুকত যাওঁ, মাই ভিউৱাৰ শ্বট আপ টু 1 crore। এজন অসমৰ মুখ্যমন্ত্ৰীৰ এটা ফেচবুক লাইভ 1 কোটি স্পৰ্শ কৰিছে। এণ্ড হোৱাট ৱাজ দ্য কণ্টেণ্ট? ভেৰি স্মল কণ্টেণ্ট, যে 1 তাৰিখে এই এমপ্লয় ট্ৰেন্সফাৰৰ পৰ্টেল এটা মুকলি হ'ব। নেক্সট, যে এক্সিডেণ্টৰ সংখ্যা কমিছে, 31 তাৰিখে আপুনি ড্ৰাইভাৰজনে অন্ততঃ মদ খাব নালাগে। থাৰ্ড, যে অসমত আমি এডভান্টেজ আসাম কনক্লেভ কৰিম, সেমি কন্ডাক্টৰৰ দৰে আৰু কিবা আনিব চেষ্টা কৰিম। That was the last 3 content. These are the 3 content 1 to 3 of my life, last Facebook live. না পলিটিক্যাল, কোনো কংগ্ৰেছক গালি পৰা নাই, কোনো পলিটিক্যাল কথা কোৱা নাই। এই 3টা কন্টেন্টত মোৰ ফেচবুক লাইভ হে starts 1 crore। কিন্তু অসমৰ মিডিয়াক যদি মই মাইকত পাওঁ, অমুক মন্ত্ৰী অমুকৰ কি কৰিছে, অমুকৰ কি, those questions still persist. Those are question of 70s, 80s, 90s. সেইকাৰণে মই কওঁ যে যুগৰ পৰিৱৰ্তন হ'ল। You are not living in প্ৰতিদিন's যুগ now. You are in semiconductor যুগ now. I am not blaming anybody. Society has changed. Now, অসমৰ সমাজ জীৱনে নতুন কথা শুনিব খোজে, যে মোক এতিয়া প্ৰশ্ন খোজে, দাদা মেট্ৰো কেতিয়া আহি আছে? কুৱেশ্যন কৰা ল'ৰাজন অসমীয়া। কেইদিনমান আগতে এজন ল'ৰাই মোক সুধিছে, আই গট এ আইডিয়া ফ্ৰম হিম, যে তামিলনাডুত ডিফেন্স কৰিডৰ হৈছে, ইউপিত ডিফেন্স কৰিডৰ হৈছে, অসমত আৰ্মিৰ আটাইতকৈ বেছি ইকুইপমেণ্ট আছে, ইকুইপমেণ্টবোৰ মেৰামতি কৰিবৰ কাৰণে লক্ষ্ণৌত লৈ যায়, অসমত আৰ্মিৰ ইকুইপমেণ্টবিলাক মেৰামতি কৰাৰ বাবে আপুনি আমাৰো কিয় নকৰে? অসমীয়া ল'ৰাৰ প্ৰশ্ন। কাৰণ চাইনিজ বৰ্ডাৰ হোৱাৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ হাইয়েষ্ট টেংকছ, হাইয়েষ্ট ইকুইপমেণ্টছ হেজ বিন ডেপ্লয়ড ইন দ্য নৰ্থ ইষ্ট। টেংকটো বেয়া হ'লে ভাল কৰিব ক'ত লৈ যায়? তামিলনাডুত লৈ যায়, ইউপিত লৈ যায়। এজন ল'ৰাই মোক কৈছে, অসমীয়া ল'ৰা, যে আপুনি এটা ডিফেন্স কৰিডৰ কথা প্ৰধানমন্ত্ৰীক কওক আৰু এই লজিকটো দিব যে টেংকটো আনা নিয়া কৰোঁতে কিমান সময় যায়। তাতকৈ অসমতে যদি এটা ইউনিট হয়, and I am very happy to say that I have seized his suggestion, and today government of India is almost মই কৈছোঁ has decided to grant a defense corridor for state of Assam. So আমি সেইটো মানসিকতাত গৈ আছো। I think Assam media, the drastic fall down of circulation is a very big concern for me. One of the Assamese Ohomia Batorikakot, vernacular Batorikak, it has starts the circulation of complete 1.5 lakh. Today that paper circulation has come down to 25,000. I don't want to name any newspaper, but it is a matter of concern for me. Because print industry gives employment to thousands and thousands of people. Otherwise, we will be hijacked by social media. Ohomor gutteiketa television combined together. 4 বছৰ আগৰ viewership and আজিৰ viewership you compare, it has drastically come down.
People are moving to YouTube, people are moving to Facebook, people are kali moi eta digitalot advertise dibo lage Ohomia notun bosor khubesa moi digital marketing agency eta khudisilu je moi to dim kiman manhok reach koribo bole sir apuni muk diok 50,000 rupees and your greetings will reach 3.5 crores accounts in Assam. Tana aji Ohomot 3.5 koti Facebook accounts hoise. I am deeply concerned about the future of media in Assam. We have to reorient ourselves. We have to reflect the society. If in 1970s and 80s we have reflect that society, today we have to reflect today's society, today's aspirational society. We cannot keep on reflecting the societies of 70s and 80s in 2020s. Moi kolo bhasha andolan etia nai. It has resolved. Now you cannot create a disturbance between Assamese and Bengalis because people has decided to resolve it. These were issues of my generation, but for my son it is immaterial. For him, semiconductor is important. For him, defense corridor is important. So I think you have asked me, that is why I have replied, otherwise I to reply need you later, but it is a time for us collectively to strive that print and television sustain in Assam. And when the industry flourishes, government goes after journalists. We will create housing, we will create facility, we will create everything. And when industry is not flourishing, then we will go to the other way. We will see who is the YouTuber influence. Today, all the state governments collectively, they are coming out scheme to incentivize YouTubers. Government of UP has come out with policy. Government of Maharashtra has come out with the policy. Je YouTuber kami incentivize koribo lage. 20,000 uporot hole iman toka, 1 lakhor uporot hole iman toka. The advertisement is coming out from the print and television media to the social media. This is not a matter to be celebrated. Etu eta sintar bishoy. Moi bhabu je television and print media in Assam has to come out from the prism of the agitational mindset. It has to reflect the aspirational society which today my children, your children represents. Agote Ohomot sorkari sakorit poisa dia to mamuli kotha asil. Aji Ohomor lorai ki proshno kore je OMR khon release kori dibo ne nai. Since the jetia kunoba APSC chairman asil, jene tene bhal hoi gole porikha to teolok santusto. Etia Ohomia lorar adbhut proshno moi adbhut koisu teor kane prasangik. Moi metric porikha disu. Answer ki to muk diok. আমি পঢ়া দিনত এটো যদি খুদু আমাক মাষ্টৰে পিটিলে হেতেন তুক বেটা তুক প্ৰশ্নৰ উত্তৰ লাগে এতিয়া it has become a demand in social media যে you have to upload the answer key আৰু যেতিয়ালৈকে answer key আপুনি আপলোড নকৰে আপুনি হসা বুলি কলেও না মানু সচ্চ বুলি কলেও না মানু I have been forced to release the answer key second বলে নহয় আমি চ্যালেঞ্জ কৰিম answer key. You have to give us space to challenge the answer key. People taste politician to this extent. Aru ebila kono UP lora swali nohoy. Karnataka lora swali nohoy. Ohomia ami khar khua boli jitu ko amar lora swali amak force kori ase. Je you unlock answer key. You give the OMR. Proshno muk ghorot loi ahibo diok moi ghorot bohi answer key logot milam. 70 পাম নে 80 পাম মই নম্বৰ দিলম পিছত যদি কম পাও মই ধৰিম. This is the changing mentality of our society. So মই ভাবো I am nobody to advise, but I have every right to express concern. I think that দৃশ্য শ্ৰাব্য মাধ্যমে হওক প্ৰিণ্ট মিডিয়া যদি আমি ৰিলেভেন্স প্ৰাসংগিক হৈ থাকিব লাগে আমি আজিৰ মানসিকতাক প্ৰতিনিধিত্ব কৰিব লাগিব. 1.5 লাখৰ পেপাৰ এখন 25,000 লৈকে নামি আহা হেতু অসমৰ মানুহৰ কাৰণে এটো আনন্দৰ বাতৰি হ'ব নোৱাৰে.
It is a matter of great concern. গতিকে মই ভাবো যে we should collectively think about that and we should represent. Regarding housing, journalism, yes, মই INPR মিনিষ্টাৰক কম আপোনালোকৰ লগত কথা পাতি আৰু কিমান আমি সুবিধা দিব পাৰো in next budget will definitely address that. অসমত সহজতে বিভিন্ন জনগোষ্ঠীয় ভাষা শিকিব পৰাৰ কিবা সুব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰাৰ চিন্তা কৰিব নেকি? দ্বিতীয় কথা, আজিৰ পৰা এটা খুব ডাঙৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিছে যে কিতাপৰ বৰ্ষ আজিৰ পৰা আৰম্ভ কৰিছে, সেই বিষয়ে অলপ আলোকপাত কৰিব নেকি? চাওক, আমাৰ ৩-৪টা এজেণ্ডা আছে। এটা হৈছে যে চৰকাৰী বিষয়া কৰ্মচাৰীসকলক এতিয়া আমি তেওঁলোকক আমি এইটো কম্পালচৰি কৰিছোঁ যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব। এইটো আমাৰ ৰুলছত আগত আছিল, কোনো ইনচিষ্ট কৰা নাছিলে। যদি মই ACS বা APS হৈছোঁ, আই মাষ্ট লাৰ্ণ এ লেংগুৱেজ আদাৰ দেন আছামিজ। বড়ো ল'ব পাৰোঁ, মিচিং ল'ব পাৰোঁ, কাৰ্বিও ল'ব পাৰোঁ, কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব, কাৰণ নহ'লে সেই জেগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছোঁ। ছেকেণ্ড কথা, আমি অসমীয়া ভাষাই অফিচাৰসকলক বা আমাৰ কৰ্মচাৰীসকলক ট্ৰাইবেল লেংগুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছোঁ। এই যে কিতাপৰ বৰ্ষ, এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছোঁ। যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই, বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে। এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাব্লিছ কৰিব পাৰে, কাৰণ এজন মানুহ জীয়াই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক, অভিধানে হওক, পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে। গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছোঁ, আমি ৱৰ্ক কৰি আছোঁ। গ্ৰন্থমেলা পতা, গ্ৰন্থমেলাত সহায় কৰা, চৰকাৰী কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া, তেওঁলোকে যাতে কিতাপ কিনিব পাৰে। আমি গভৰ্ণমেণ্ট এমপ্লয়ীক এইবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছোঁ অকল কিতাপ কিনাৰ কাৰণে। কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব। চ' 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত। কিয়? এণ্ড ফাণ্ড উইল বি প্ৰভাইডেড বাই গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে টকা দিব, যেনেকৈ মই মন্ত্ৰী, মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব, কিতাপ কিনিব লাগিব। গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছোঁ। ৰিডাৰ চাৰ্কেল বনাব খুজিছোঁ। এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছোঁ। গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেণ্ডা আমাৰ এক্সপাৰ্টসকলে বনাই আছে, 22 ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম। এণ্ড ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়েৰ ফৰ দ্য বুক লাভাৰ্ছ। আৰু আমি অসমীয়া কিতাপবিলাক যিমান পাৰোঁ ডিজিটেল প্লেটফৰ্মত লৈ যাম। অসমীয়া পুৰণা কিতাপবিলাক আমি পাব্লিচিটি কৰা আৰম্ভ কৰিম। চন্দ্ৰকান্ত অভিধান, হেমকোষ অভিধান, নাও উইল প্ৰিণ্ট এণ্ড উইল ডিষ্ট্ৰিবিউট। কিয়? দিজ আৰ অলৰেডি বিকাম প্ৰপাৰ্টি অফ দ্য পিপুল অফ আছাম। টকা দি কিনিব নালাগে, পঢ়িব লাগে। চ' গতিকে আমাৰ হাতত উই হেভ এ ভেৰি বিগ এজেণ্ডা দিছ ইয়াৰ। আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম। আৰু খালি মই আজিয়ে ক'ব খোজা নাই, বিকজ আৱাৰ এক্সপাৰ্ট টিম ইজ ৱৰ্কিং অন ডেট। আমাৰ টিমটোৱে কাম কৰি আছে। 2-এটা ইনোভেটিভ ছাজেশ্যন আহিছে যে কৰ্মচাৰীসকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক। এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব। দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক, এইবাৰ গল্পৰ কাৰণে। তৃতীয় মাহত আৰু 500 টকা দিয়ক, এইবাৰ উপন্যাসৰ কাৰণে। চ' ভেৰি মেনি ইণ্টাৰেষ্টিং ছাজেশ্যন হেজ কাম। আপোনালোককো মই আহ্বান জনাম যে কিতাপৰ বৰ্ষটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকেও যদি কিবা ছাজেশ্যন আছে বা আমাৰ ৰাইজৰো আছে, আমাক দিব পাৰিব। প্ৰকাশন পৰিষদে ৱেবছাইট এটা কৰিব, আমি তাতে দিব পাৰিম। এণ্ড বাই February 15 পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমি এইটো আৰম্ভ কৰিম। বাট ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ লং কেম্পেইন। মুখ্যমন্ত্ৰী মহোদয়, এইফালে মই দেখিছোঁ দিব যদি। হয় হয়, প্ৰথম কথা হ'ল যে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনাক আৰু মন্ত্ৰী পৰিষদৰ সকলো সদস্য। আৰু দ্বিতীয়তে যদি আমি চাওঁ 2024টো প্ৰাপ্তি বছৰ, যে হয় ছেমিকণ্ডাক্টৰ হ'ল, অসমত আইন শৃংখলা উন্নতি হৈছে, উগ্ৰপন্থী সমস্যা কমি গৈছে। কিন্তু 2025 বৰ্ষত এডভান্টেজ আছাম 2 হ'বলৈ গৈ আছে। তাত কি ধৰণৰ বিনিয়োগ আহিব পাৰে? কিয় নতুন প্ৰজন্মই তাৰ লগত এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব কাম কাজবোৰ। আৰু দ্বিতীয়তে আপুনি কোনোবা আৰু বিদেশত ফৰেইন ইনভেষ্টমেণ্ট অনাৰ কাৰণে যাব নেকি? এইটো এটা প্ৰশ্ন। আৰু এটা হ'ল, আপোনাৰ দিনত আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানসমূহ ভাল হ'ল। কিন্তু যদি আমি চাওঁ, পূৰ্বতে যিধৰণে অসমীয়া মাধ্যমত পঢ়িছিল, এতিয়াও যেন আমাৰ সমাজৰ লোকসকলে আগবাঢ়ি নাহে নিজৰ ল'ৰা সন্তানক মানে চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ। এই যিটো এটা চেঞ্জ, তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থাৰ চিন্তা চৰ্চা কৰিব নেকি নতুন ভৱিষ্যত প্ৰজন্মৰ কাৰণে? চাওক, বহুতবোৰ ৰাজ্যই, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যই চৰকাৰী মাধ্যমটোকে পৰিৱৰ্তন কৰি দিছে। তেলেগুৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমলৈকে গুচি গৈছে। আৰু দে হেভ মেড তেলেগু এ ছাবজেক্ট। কাৰণ ট্ৰেণ্ডটোৱে গৈছে যে আমি ইংলিছ মিডিয়ামত পঢ়িব লাগে। কিন্তু মোদী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে যে যি কাৰণে পঢ়ে ইংলিছ মিডিয়ামত, যে মেডিকেল পঢ়িব লাগে, ইংলিছ নহ'লে আমি মেডিকেল কেনেকৈ পঢ়িম। চ' মেডিকেলটোৱে হিন্দীত পাঠ্যক্ৰম উলিয়াই দিছে।
ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হিন্দীত কৰিছে তেওঁ ভাৰতীয় ভাষাক জীয়াই ৰখাৰ কাৰণে কিছুমান ষ্টেপ লৈছে এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছোঁ আই থিংক নেক্সট ইয়াৰ উই আৰ গোয়িং টু লঞ্চ আছামিজ কোৰ্চ হিন্দীত অলৰেডি হৈ গ'ল প্ৰথম মোদী ডাঙৰীয়া কওঁতে মানুহে হাঁহিছিলে বাট মধ্যপ্ৰদেশত মেডিকেল এতিয়া মেক্সিমাম হিন্দীত পঢ়ে হিন্দীৰ লগত ইংলিছ ট্ৰান্সলেশ্যন থাকে গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক শব্দ এতিয়া ছেমি কণ্ডাক্টৰৰ যিটো অসমীয়া সেই অসমীয়াটো পঢ়িবৰ কাৰণে ইমান কষ্ট হয় দ্ৰুত সমাবিষ্টকৰণ ইট উইল নট বি এট্ৰেক্টিভ গতিকে আমাৰ হাতত মোৰ এইটোও চিন্তা আছে যে অসমীয়া ভাষাৰ শব্দৰ কোষ আৰু বৈজ্ঞানিক শব্দবিলাকৰ মাজত হাউ উই কেন ক্ৰিয়েট এ বেলেঞ্চ যেনেকৈ আপোনাক মই লগ পালোঁ শুৱলা অসমীয়া ভাষা কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ অসমীয়া বুলি কওঁতে কৃত্ৰিম বুদ্ধিমত্তালৈকে গুচি গ'লোঁ যেনে কথোপকথনত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো আমি ইউজ কৰিব নোৱাৰোঁ সেইকাৰণে আৰ্টিফিচিয়েল আৰু ইণ্টেলিজেঞ্চ এই দুটা শব্দৰ যদি থিয়ৰিটিকেল আমি অসমীয়ালৈকে ট্ৰান্সফাৰ কৰোঁ তেতিয়ালৈকে অসমীয়া ভাষাটো প্ৰাসংগিক নহ'ব আৰ্টিফিচিয়েলৰ অসমীয়া কৃত্ৰিম ইণ্টেলিজেঞ্চৰ অসমীয়া বুদ্ধিমত্তা এটা ল'ৰা এজনে ক্লাছত মাক দেউতাকৰ লগত কথা পাতোঁতে কেনেকৈ ক'ব যে মই কৃত্ৰিম বুদ্ধিমত্তা এটা চাব খুজিছোঁ তেওঁ ক'ব মই এয়াই যাম চ' সেইকাৰণে ভাষাৰ ক্ষেত্ৰত আমি কৰিবলগীয়া বহুত কাম আছে হিন্দী ভাষাৰ ক্ষেত্ৰত PMA অলৰেডি এই মিছনটো আৰম্ভ কৰিছে লেংগুৱেজ মিছন এতিয়া ছেমি কণ্ডাক্টৰৰ অসমীয়াটো সমাবিষ্টকৰণ এটা জাগিৰোডত গৈ কোনে থিয় হৈ ক'ব যে ইট ইজ নট এ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এইটো সমাবিষ্টকৰণ উদ্যোগ অৰ্ধ সমাবিষ্টকৰণ অৰ্ধ ছেমি কণ্ডাক্টৰ অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ হৈছে ছেমি কণ্ডাক্টৰৰ আজিৰ দিনৰ অসমীয়া চ' সেইকাৰণে মই ভাবোঁ দিজ আৰ দ্য ৰিয়েল ইছ্যু হুইচ ইজ কনফ্ৰণ্টিং আছ কিয় ইংলিছ মিডিয়ামত গৈছ আৰে মই এতিয়া ছেমি কণ্ডাক্টৰ নিশিধি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ শিকিম নেকি চ' হাউ ইউল এনচাৰ টু এ নিউ জেনেৰেশ্যন আমি কাৰোবাক বাধ্য কৰাব খুজি আছোঁ কিন্তু আমি ফেচিলিটেট কৰিব খোজা নাই আমি যেতিয়া অসমীয়া পঢ়িছিলোঁ আমাক কোনো বাধ্য কৰা নাছিলোঁ কাৰণ যে সহজভাৱে আমি অসমীয়া এতিয়া নতুন যিটো ইন'ভেশ্যন হৈছে টেকন'লজিকেল ইন'ভেশ্যন ডিজিটেল ইন'ভেশ্যন তাৰ লগত ভাষাটোক আমি এটা বেলেঞ্চলৈকে আনিব লাগিব আৰু এই ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু অসমীয়া স্কুলবিলাকত যিটো বিনিয়োগ হৈছে 8 কোটি টকাকৈ এখন হাইস্কুলত নেক্সট মাহৰ পৰা ইনগ্ৰেশ্যন আৰম্ভ হ'ব ছেইণ্ট মেৰিজ ডন বস্কোতকৈ আমাৰ হাইস্কুলবিলাক বেছি ধুনীয়া হ'ব গৈ আছে চ' দেয়াৰ আৰ এফৰ্ট কিন্তু মই ভাবোঁ যে ইয়াত আমাৰ লেংগুৱেজটোক টাচ দিয়াৰ প্ৰয়োজন আছে আমি কেতিয়াও অৰ্ধ পৰিবাহী সমাবিষ্টকৰণেৰে আমি নতুন দিনত 21 বা 22 শতিকাত আমি অসমীয়া ভাষাটোক লৈ প্ৰৱেশ কৰিব নোৱাৰোঁ সেইকাৰণে মই ভাবোঁ আৰু বহুতবিলাক চেলেঞ্জ আছে যোৱাকালি ৰাতি মই কনকলতাৰ ওপৰত এটা কবিতা লিখিছোঁ ChatGPT কবিতাটো পঢ়ি মই এজনক পঢ়াই দিছোঁ মোক এজনে সুধিছে মই নাম নকওঁ বিশিষ্ট সাহিত্যিক এজনৰ নাম লৈ কৈছে অমুকে লিখা কবিতা নেকি এইটো মই বোলো এইটো তেওঁ লিখা কবিতা নহয় যোৱাকালি মই লিখা কবিতা AI পৰা ওলাই মই 2টা শব্দ বদলাই দিছোঁ আৰু আপোনালোকেও পাৰিব সকলো এভৰিবডি গতিকে আমি এটা প্ৰত্যাহ্বানৰ দিনত সোমাইছোঁ আৰু অসমৰ ইণ্টেলেকচুৱেলে বা অসমৰ যিখিনি মানুহে অসমক ৰাস্তা দেখুৱায় তেওঁলোকে এতিয়া এই ধৰণৰ প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হোৱাৰ কথা চিন্তা কৰাৰ সময় আহিছে উই আৰ এণ্টাৰিং কমপ্লিটলি এ নিউ এজ এণ্ড মষ্ট অফ আৱাৰ লিডিং আছামিজ আৰ নট থিংকিং ডেট ৱে কি উই হেভ টু বি ৰিলেভেণ্ট আমি প্ৰাসংগিক হ'ব লাগিব উই আৰ ষ্টিল প্ৰিজনাৰ্ছ অফ 70 চব্জিও আমি কিনিব পাৰোঁ যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰোঁ আমাৰ গৰুখুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো ল'ম অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম সামৰণি মাৰিব পাৰোঁ আজি এটা খালি বিশেষ কথা যে ডক্টৰ মনমোহন সিঙৰ বিয়োগৰ কাৰণে আমি সচৰাচৰ একেলগে ভাত এসাঁজ খাওঁ আজি আমি এইটো কৰা নাই আমি একেলগে চাহ একাপে খাম